Hello everyone, welcome to Dekas tutorial. So, আজি আমি চাম যে ৰিসেন্টলি তোমালোকৰ APSC কম্বাইন কম্পিটিটিভ এক্সাম হৈ গৈছে তাত যিখন তোমালোকৰ APSC ফালৰ পৰা যিখন তোমালোকৰ প্ৰভিজনেল আনসাৰ কি ওলাইছে সেই প্ৰভিজনেল আনসাৰ কিত কেবাটাও কুৱেশ্যন তোমালোকৰ ডিসপিউটেড হৈ আছে হয়নে তাৰে অন্য এটা কুৱেশ্যন যদি আমি সেট নাম্বাৰ বিত চাবলৈ যাওঁ সেট নাম্বাৰ বি খন যদি আমি চাওঁ তাৰে কুৱেশ্যন নাম্বাৰ 5 টো তোমালোকৰ এটা ডিসপিউটেড কুৱেশ্যন যিটো কুৱেশ্যন দিছিলে গিটগিল কমিটি ৰিপোৰ্ট এণ্ড কস্তুৰী ৰঞ্জন কমিটি ৰিপোৰ্ট ৰিলেটেড টু এইটো হ'ব লাগিছিলে প্ৰটেকশ্যন অফ ৱেষ্টাৰ্ণ ঘাট কিন্তু APSC যিখন তোমালোকৰ প্ৰভিজনেল আনসাৰ কি উলিয়াইছে তাত তোমালোকৰ অপশ্যন নাম্বাৰ বি কাৰেক্ট বুলি কৈছে গতিকে এই কুৱেশ্যনটো আমি এতিয়া কি কৰিব পাৰিম ক্লেইম কৰিব পাৰিম কিন্তু ক্লেইম কৰিবলৈ হ'লে আমাক কি লাগিব কিছুমান অথেণ্টিক ৰিপৰ্ট লাগিব ঠিক আছে সেই অথেণ্টিক ৰিপৰ্টবিলাক দিলেহে আমাৰ ক্লেইমটো তেওঁলোকে শুদ্ধ বুলি ভাবি ল'ব নহ'লে তেওঁলোকে আমাৰ ক্লেইমটো কেনচেল কৰি দিব ঠিক আছে আমি কেনেদৰে এই কুৱেশ্যনটো ক্লেইম কৰিব পাৰিম আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লাগে অনলি 3 ঠিক আছে প্ৰটেকশ্যন অফ ৱেষ্টাৰ্ণ ঘাট হ'ব লাগে কিন্তু তাহাঁতি দি থৈছে বি 1 and 2 কাৰেক্ট গংগা একশ্যন প্লেন এণ্ড ইণ্টাৰলিংকিং অফ ইণ্ডিয়ান ৰিভাৰ চিষ্টেম গতিকে আমি চাওঁ এই কুৱেশ্যনটো আমি এতিয়া কেনেকৈ ক্লেইম কৰিব পাৰিম ঠিক আছে এই কুৱেশ্যনটো ক্লেইম কৰিবলৈ হ'লে ফাৰ্ষ্টতে তোমালোকে APSC ৱেবছাইটত যাব লাগিব ঠিক আছে এই ৰিপৰ্টটো দিয়া আছে তোমালোকৰ PIB প্ৰেছ ইনফৰমেশ্যন ব্যুৰোত ইয়াত তোমালোকৰ লিখা আছে যে যোনখন আমাৰ গিটগিল কমিটি ৰিপৰ্ট এণ্ড কস্তুৰী ৰঞ্জন কমিটি ৰিপৰ্ট আর ৰিলেটেড টু দি প্ৰটেকশ্যন অফ দি ৱেষ্টাৰ্ণ ঘাট ঠিক আছে এইখন হৈ গৈছে এটা গভৰ্ণমেণ্ট ৰিপৰ্ট ঠিক আছে এই ৰিপৰ্টটো যদি আমি ছাবমিট কৰোঁ তেতিয়াহ'লে এইটো এটা কি অথেণ্টিক ৰিপৰ্ট বুলি আমি ভাবি ল'ব পাৰিম ঠিক আছে আমি ফাৰ্ষ্টতে APSC ৱেবছাইটত যাব লাগিব ঠিক আছে APSC যদি আমি অফিচিয়েল ৱেবছাইটত যাওঁ আমি ফাৰ্ষ্টতে APSC অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰ পাছত তোমালোকে চাবা লেটেষ্ট আপডেট ঠিক আছে ইয়াত যিখিনি তোমালোকৰ লেটেষ্ট আপডেট আছে তাতে তোমালোকে দেখিবা যে প্ৰভিজনেল আনসাৰ কি অফ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সাম হয়নে ইয়াত পেপাৰ 1 এণ্ড পেপাৰ 2 আমাক দিয়া আছে লগতে তলত কি দিয়া আছে ক্লিক হিয়েৰ টু ছাবমিট ইয়ৰ অবজেকশ্যন যদি তোমাৰ কিবা ছাবমিট আছে ইয়াত তোমালোকে অবজেকশ্যন কৰিব পাৰিবা ঠিক আছে তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ ওলাই আহিব ঠিক আছে এতিয়া তোমালোকে কি কৰিব লাগিব নিজৰ ৰোল নাম্বাৰ আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দি তোমালোকে ফাৰ্ষ্টতে লগ ইন কৰিব লাগিব ঠিক আছে ফাৰ্ষ্টতে আমাক দিবলৈ দিছে চিলেক্ট এডভাৰটাইজমেণ্ট নাম্বাৰ আমি এডভাৰটাইজমেণ্ট নাম্বাৰ দিলোঁ তাৰপিছত ছেকেণ্ডতে আমাক দিব কৈছে পোষ্টটোৰ নাম ঠিক আছে তাৰপিছত আমি ফিল কৰিব লাগিব আমাৰ ৰোল নাম্বাৰটো ঠিক আছে তোমালোকে নিজৰ ৰোল নাম্বাৰটো ফিল কৰিবা ঠিক আছে আমি ৰোল নাম্বাৰটো ফিল কৰিলোঁ ৰোল নাম্বাৰ ফিল কৰাৰ পাছত তোমালোকে দিব লাগিব নিজৰ ডেট অফ বাৰ্থটো ঠিক আছে নিজৰ ডেট অফ বাৰ্থটো তোমালোকে ফিল কৰিলা ডেট অফ বাৰ্থ ফিল কৰাৰ পাছত তোমালোকক দিব কৈছে এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ঠিক আছে তাৰপিছত তোমালোকে কি দিব লাগিব ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ঠিক আছে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তোমালোকে দিয়াৰ পাছত তোমালোকে কি দিব লাগিব এইকেইটা আমাৰ যোনকেইটা কেপচাৰ দিয়া আছে ঠিক আছে এই কেপচাৰকেইটা তোমালোকে ভৰাব লাগিব কেপচাৰ R6 স্মল g স্মল w ডাবল 3 ঠিক আছে এই কেপচাৰকেইটা ভৰোৱাৰ পাছত তোমালোকক কি দিব ইয়াত ক্লিক কৰি তোমালোকে কি কৰি দিবা ছাবমিট কৰি দিবা এতিয়া ছাবমিট কৰি দিয়াৰ পাছত তোমালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে এই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত তোমালোকৰ 4 ডিজিটৰ এটা কি যাব 4 ডিজিটৰ এটা তোমালোক ঠিক আছে এতিয়া তোমালোকে OTP-টো তোমালোকে ফিল কৰিব লাগিব ঠিক আছে আমি যদি OTP-টো ফিল কৰি দিওঁ তেতিয়া আমি এণ্টাৰ কৰিব পাৰিম ঠিক আছে তোমালোকৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব এতিয়া আকৌ ঠিক আছে এই ইণ্টাৰফেচখনত তোমালোকক দিয়া থাকিব তোমালোকে কি কৰিব লাগিব এতিয়া ফাৰ্ষ্টতে তোমালোকক ছাবজেক্ট দিছে ছাবজেক্ট তোমালোকৰ জেনেৰেল ষ্টাডিজ 1 নে জেনেৰেল ষ্টাডিজ 2 তোমালোকে চাব লাগে তোমালোকে ক্লেইম কিহত কৰিবা GS পেপাৰ 1ত জেনেৰেল ষ্টাডিজ 1ত পেপাৰ 1 তাৰপিছত তোমালোকৰ নেক্সট কি দিছে কুৱেশ্যন বুকলেট ছিৰিজ তোমালোকে কোনটো ছিৰিজত নিজে পাইছা ঠিক আছে তোমালোকৰ কোনটো ছিৰিজ আছিলে বোলে আমি বি ছিৰিজটো পাইছোঁ গতিকে বি তাৰপিছত তোমালোকে দিব লাগিব কুৱেশ্যন নাম্বাৰটো তোমালোকৰ কিমান আছিলে বি ছিৰিজত যদি চাওঁ আমি কুৱেশ্যন নাম্বাৰ 5 আছিলে হয়নে তাৰপিছত তোমালোকে দিব লাগিব অবজেকশ্যন টাইপ কেনেকুৱা ধৰণৰ তাহাঁতি তোমালোকে কি অবজেকশ্যন কৰিব বিচাৰিছা অবজেকশ্যন এগেইনষ্ট প্ৰভিজনেল আনসাৰ কি নে ন' কাৰেক্ট অপশ্যন নে ইনকাৰেক্ট কুৱেশ্যন ঠিক আছে আমি ক'ব বিচাৰিছোঁ যে অবজেকশ্যন এগেইনষ্ট প্ৰভিজনেল আনসাৰ কি হয়নে অপশ্যন আমি এইটো দি দিলোঁ আনসাৰ কি নেক্সট তোমালোকে ছাজেশ্যনটো লিখিব লাগিব এতিয়া আমি ছাজেশ্যনটো তোমালোকে লিখি দিব পাৰা আমি ছাজেশ্যনটো লিখি থৈছোঁ আমি ছাজেশ্যনটো কি কৰি দিলোঁ লিখি দিলোঁ ঠিক আছে ছাজেশ্যনটো তোমালোকে লিখি দিয়াৰ পাছত আনসাৰ কিটো দিব লাগিব ছাজেষ্ট আনসাৰ কি কোনটো আনসাৰ তোমালোকৰ কাৰেক্ট হ'ব বুলি তোমালোকে ভাবা A B নে C আমাৰ মতে কি কাৰেক্ট হ'ব লাগে C অপশ্যনটো কাৰেক্ট হ'ব লাগে ঠিক আছে তাৰপাছত আমি যোনখন এইখন প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ ৰিপৰ্টটো দেখাইছিলোঁ এই ৰিপৰ্টটোৱে আমি কি কৰি দিব পাৰোঁ আপলোড কৰি দিব পাৰোঁ ঠিক আছে এই ৰিপৰ্টটো যদি আমি আপলোড কৰি দিওঁ আমি এই ৰিপৰ্টটো কি কৰি দিলোঁ আপলোড কৰি দিলোঁ তাৰপিছত তোমালোকে ক'ৰ পৰা এই ৰিপৰ্টটো পাইছা ঠিক আছে ছাপৰ্টিং ডকুমেণ্ট ডিটেইল এইটো তোমালোকে ক'ৰ পৰা পাইছা সেইটো তোমালোকে লিখি দিব পাৰা এইটো তোমালোকে ক'ৰ পৰা পাইছা PIBৰ পৰা পাইছা বা প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ পৰা পাইছা বুলি তোমালোকে লিখি দিব পাৰা
আমি ক'ৰ পৰা পাইছোঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' হয়নে নহয়? আমি ক'ৰ পৰা পাইছোঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ পৰা এই ৰিপৰ্টটো পাইছোঁ। ঠিক আছে, তোমালোকে যদি এটা কুৱেশ্যনে ক্লেইম কৰিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে ছাবমিট কৰি দিব পাৰিবা। আৰু যদি তোমালোকে কুৱেশ্যন ক্লেইম কৰিব বিচাৰিছা তেতিয়া তোমালোকে কি কৰিব লাগিব, এড কৰি যাব লাগিব। ঠিক আছে, তোমালোকে এড কৰি গ'লা। আৰু কুৱেশ্যন যদি তোমালোকৰ আৰু কেইটামান কুৱেশ্যন ডিছপিউটেড আছে, ঠিক আছে, এইকেইটা মই নেদেখাওঁ বাৰু, তোমালোকৰ কি হৈ যাব, ভিডিঅ'টো দীঘল হৈ যাব। সেইকাৰণে আমি এটা কুৱেশ্যনে দেখাইছোঁ। তোমালোকে যদি আৰু কুৱেশ্যন এড কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে বাকী যেটা কুৱেশ্যন দিয়া এড কৰি যাব পাৰিবা। কিন্তু ৰিপৰ্টবিলাক তোমালোকৰ কি হ'ব লাগিব চোৱা, দি ফাইল মাষ্ট বি ইন PDF চাইজ হ'ব লাগিব আৰু লেছ দেন 1 MB হ'ব লাগিব। আৰু ছাপৰ্টিং যোনটো ডকুমেণ্ট তোমালোকে আপলোড কৰিবা এইটো অথেণ্টিক হ'ব লাগিব। ঠিক আছে, অথেণ্টিক হ'ব লাগিব, অথেণ্টিক টেক্সট হ'ব লাগিব, নাইবা ৰিফাৰেঞ্চ বুক হ'ব লাগিব। ৰিফাৰেঞ্চ টু এনি ৱেবছাইট, যদি তোমালোকে কিবা ৱেবছাইট চোৱা বা এনি আনস্পেচিফিক ডকুমেণ্ট চোৱা তেতিয়াহ'লে তাহাঁতে কি নকৰে, সেইটো এলাউ নকৰে তোমালোকৰ আমাৰ কমিশ্যনে। ঠিক আছে, এতিয়া তোমালোকে কি কৰি দিব পাৰিবা, ফাইনেল ছাবমিট কৰি দিব পাৰিবা। ঠিক আছে, ফাইনেল ছাবমিট কৰি দিয়াৰ লগে লগে তোমালোকৰ কি হৈ যাব, ফাইনেল ছাবমিট কৰি দিলা, তোমালোকৰ এতিয়া চোৱা অবজেকশ্যন ছাকচেছফুলি ছাবমিটেড। ঠিক আছে, তোমালোকে আৰু কেইটা কুৱেশ্যন এনেকৈ পাইছা, তোমালোকে কি কৰিব পাৰিবা, নিজে ক্লেইম কৰিব পাৰিবা। ঠিক আছে, আজিলৈ ইমানেই আছিলে। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।